असमियाओं की लालसा भोगाली बिहू आते आते नजदीक पहुंच गई है। भोगाली का स्वागत करने के लिए राज्य के कोने कोने में व्यापक तैयारियां चल रही हैं। इसी के समांतर मरीगांव जिले के बाढ़ से प्रभावित लहरी घाट के गेरुआ में भी भोगाली की तैयारियां चल रही हैं। गांव की बेटियां, बहुएं, युवा, बुजुर्ग सभी अब भोगाली का स्वागत करने में व्यस्त हैं। चावल कूटने और पीठा बनाने की गूंजती आवाज से गांव की हर गली गूंज रही है। ताल पर बेटियां, बहुएं बिहू गीत गाते हुए उत्साह से नाच रही हैं। चावल कूटकर, पिठा गुड़ी पीसकर लड्डू और पिठा बनाने में बेटियां, बहुएं व्यस्त हैं। उसी तरह परंपरागत रूप से भोगाली की उरका की रात को गांव के सभी लोग मिलकर एक साथ भोजन करने के लिए भेला घर, मेजी और केले के तनों से बने डोला बनाने में सभी युवा बुजुर्ग व्यस्त हैं। इस ओर भोगाली बिहू के अवसर पर इलाके के हाट बाजारों में भी गुड़, दही, तिल सहित भोग की सामग्रियां भरी पड़ी हैं। ग्राहकों की भीड़ दिखाई दे रही है। ভোগালী বিহু আদৰ হয় বাচনো আনকি এনেকে থৈছো পিছুৱাই দিয়া হয় কোনা কেছে নাই গলে খাব নোৱাৰিব মাইন ক'ত যাম? মায়ঙতে যাওঁ। মাইন কোনখিনি? লাগে 10 টকা দিয়ক, মই 5 টকা দি আছো। না 50 টাকা দিবা নিৰ লগতে দিলে নেকি? 8 টাকা আলিয়েনে যাবা বালিয়ে বিন্ধিব ইম্বুকা ছোৱালীক জোকায়ে নলবা ঐ লগতে লাগি যাম আমি ছুটি বহুত ভালেই চলাইছোঁ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে সান্দহ, পিঠা, লাড়ু, চিৰা, দৈ চব গোটোৱা হৈছে মানে উলহ মাৰো আৰু এইবাৰ যে খেতি পথাৰ বহুত ধুনীয়া হৈছে সেইকাৰণে দুখ অনুভৱ হোৱাই নাই আৰু বহুত ফূৰ্তি লাগিছে এইবাৰ পূৰ্বৰ তুলনাত কেনেকুৱা হৈছে? এইবাৰ বহুত ভাল লাগিছে বৰা জহা চব হৈছে যে সেইটো বাৰ বহুত ভাল লাগিছে আমি এতিয়া ৰাতি মানে 8-9টালৈকে আৰু ৰাতিপুৱা খুব সোনকালে উঠি মানে আমি সান্দহ খুন্দিছো মানে বহুত ভাল লাগিছে বিশেষকে আমাৰ এখন হ'ল বানেগৰকা গাঁও আছিলে
আৰু এতিয়া মথাউৰিটো হোৱাৰ পৰা মানে সকলো খালী খেতি মানে হৈছে হোৱাৰ কাৰণে এবাৰ মানে ধানে উভৈনদী গতিকে বহুত ভাল লাগিছে কোমল চাউল বৰা চাউল মানে বহুতখিনি হৈছে সেইটো কাৰণে বহুত ভাল লাগিছে আমিও মানে মাহঁতৰ লগত আমিও যোগদান কৰিছো আৰু ভেলাঘৰ খাম ভেলাঘৰত আমাৰ চুঙা পিঠা হ'ব তাতে আমি সমূহীয়াকৈ চুঙা পিঠা বনাই খাম ভাল লাগিছে আৰু ইয়াৰ যোগেদি মই অসমবাসী ৰাইজক ভোগালী বিহু শুভেচ্ছা জনালো থেংক ইউ বিহুৰ কাৰণে সান্দহ খুন্দিছোঁ আৰু হেৰি চিৰা খুন্দিছোঁ মিঠৈ লাড়ু তেল পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু জেং পিঠা সকলোখিনি বনাইছোঁ আলহীৰ কাৰণে আৰু আমি ভেলাঘৰত সকলোৱে ৰাইজে একেলগে মিলি ভেলাঘৰ ভোজ খাম ভোজৰ কাৰণেও আমি আলহীক চাহৰ লগত দিবৰ কাৰণে লাড়ু পিঠা বনাইছোঁ এয়া সকলোৱে একেলগে মিলি জুলি ভোগালী বিহু মানে ভোগৰ বিহু গতিকে এবাৰ আমাৰ ইয়াত পানী চানী হোৱা নাই যে খালি খেতি ধুনীয়াকৈ হৈছে গতিকে আমি পাইছোঁ ধান বৰা ধান কোমল ধান সকলোখিনি পাইছোঁ গতিকে আমাৰ এবাৰ বনাবলৈ ভালেই লাগিছে আৰু একে তিল পিঠা পা লাড়ু পা হেৰি কোমল চাউল গোটেইখিনি আমি যোগাৰ কৰিছোঁ গোটেই আলহী দুলহী আপ্যায়নৰ কাৰণে বা আকৌ আমি ভেৱালী ঘৰত খাব লাগিব গোটেই হেৰিবিলাকে আমি সেইদিনাখন আমাৰ হেৰি খায় যে মানে আমাৰ ভোজ খায় আৰু গোটেই গাঁৱৰ ৰাইজে তাত খাবলৈ আমি একেলগে গোটেইখিনিয়ে লগ লাগি বনাইছোঁ ইয়াতে